আজি এই পবিত্ৰ ৰমজান মাহৰ সামৰণি পৰিছে। এই ৰমজান মাহ ত্যাগৰ মাহ, আত্মশুদ্ধিৰ মাহ। এই মাহটোত গোটেই দিন ৰোজা ধাৰণ কৰি অনাহাৰে থাকি পাপ কামৰ পৰা বিৰত থাকি অন্যায় অপৰাধৰ পৰা বিৰত থাকি নিজৰ আত্মাক শুদ্ধিকৰণৰ কাৰণে এই ৰোজা পালন কৰা হয়। আৰু এই গোটেই মাহটো নিজৰ আত্মাক শুদ্ধিকৰণ কৰাৰ কাৰণে উৎসৱ পালন কৰি অহাকালি ঈদ উল ফিতৰ অনুষ্ঠিত হ'ব। ঈদ উল ফিতৰ ঈদ মানে আনন্দৰ দিন। সকলোৱে মিলি আমি সিদিনা আনন্দ উপভোগ কৰিম। আৰু এই আনন্দৰ বাৰ্তা মই ৰূপৈহাট সমষ্টিৰ সমূহ ৰাইজৰ লগতে অসমৰ সমূহ জনসাধাৰণক মই ঈদ উল ফিতৰৰ শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছো। ঈদ মুবাৰকবাদ জ্ঞাপন কৰিছো। আশা কৰো এই ঈদৰ আনন্দই আমাৰ সকলোৰে মাজত একতা, সমৃদ্ধি, মিলা-প্ৰীতি বৃদ্ধি কৰিব, যাতে আমি সকলোৱে ভাই ককাই হিচাপে, ভাই ভনী হিচাপে আমি এখন প্ৰগতিৰ অসম গঢ়িব পাৰো, য'ত থাকিব শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ব। সেই তেনেকুৱা এখন অসম গঢ়াৰ কাৰণে আমি সকলোৱে যাতে আগবাঢ়ি আহে তাৰ কাৰণে আহ্বান জনাইছো।